আপোনালোকে চাগে নিশ্চয় শুনিছে বা নিশ্চয় দেখিছে যে RPF নিউ ভেকেন্সি অৰ্থাৎ ইণ্ডিয়ান ৰেলৱেৰ নতুন ভেকেন্সি ওলাইছে। আমাৰ অসমৰ যিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, যিমানজনে জব নটিফিকেশ্যনৰ ওপৰত ভিডিঅ' বনাই থাকে, যেনিবা মই নাম কৈয়ে দিওঁ যিহেতু ডাঙৰ ডাঙৰ ইউটিউবাৰ, যেনেকুৱা আমাৰ ৰাকিব দাদা আছে আৰু মণ্টু দাদা আছে, মণ্টু ডিফেন্স একাডেমি যে ইউটিউব চেনেলটো আছে। তো এই দাদাজনক মই বহুত ভাল পাওঁ, কাৰণ এই দুজনে মানে জব নটিফিকেশ্যনৰ ওপৰত ভিডিঅ' বনাই থাকে, তাৰ কাৰণে আমাৰ বহুত ল'ৰা ছোৱালী বহুত ভাল হয়। তো ইহঁতে সবে কৈ আছিল যে এখন অফিচিয়েলি নোটিছ আহিছে আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ যে এখন অফিচিয়েলি নোটিছ আহিছে RPFৰ পৰা নতুন ভেকেন্সি ওলাইছে 4660টা পোষ্ট। ইয়াতে কনষ্টেবলৰ কাৰণে প্ৰায় 4200 মান পোষ্ট আছে আৰু সাব ইন্সপেক্টৰৰ কাৰণে 450 মান পোষ্ট আছে। এইখন নোটিছ পাব্লিছ হৈছিল 26 ফেব্ৰুৱাৰী 2024 চনত। এইখন অৰ্থাৎ কালিয়ে এইখন পাব্লিছ হৈছিল। তো 26 ফেব্ৰুৱাৰী 2024 চনত এইখন নোটিছ পাব্লিছ হৈছিল। তো সবে কৈছিল যে আপোনালোকৰ কাৰণে ভাল খবৰ। তো একচুৱেলি এইটো নোটিছ সঁচা নে মিছা এইটো কোনেও কোৱা নাই। তো মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে এই নোটিছখন সঁচা নে মিছা। তো আপোনালোকক যদি জানিবলৈ ইচ্ছা থাকে তেতিয়াহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকৰ যদি সঠিক আৰু শুদ্ধ বস্তু জানিবলৈ থাকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। আপোনালোকে চাগে নিশ্চয় জানে PIB ফেক্ট চেকৰ বিষয়ে। তো আপোনালোকে যদি নাজানে যে PIB ফেক্ট চেক কি, মই কৈ দিওঁ যে PIB অৰ্থাৎ প্ৰেছ ইনফৰমেশ্যন ব্যুৰো। ইয়াৰ কাম কি, যেতিয়া কোনোবা এটা নিউজ চেনেলে কিবা এটা ফেক নিউজ আপলোড কৰে, ইয়াৰ বিষয়ে যদি কোনোবা এজনে কমপ্লেইন কৰে, তেতিয়া PIBয়ে ইয়াৰ ওপৰত অনুসন্ধান চলায়। এই নিউজৰ ওপৰত যেতিয়া গম পায়, PIBয়ে যেতিয়া প্ৰমাণ পায় যে সঁচাকৈ এইটো নিউজ ফেক, তেতিয়া PIBৰ এটা ফেক অফিচিয়েল ষ্টাম্প তাত মাৰি কিনে ইয়াৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰি থৈ দিয়ে যে এইখন ফেক। তো যিহেতু ইণ্ডিয়ান ৰেলৱে বুলি ক'লে এইটো পোষ্ট অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে। আৰু যিহেতু ইয়াত পোষ্ট ওলাইছে অকল 4660টা, তো এইটো গোটেই ভাৰতবৰ্ষৰ কাৰণে বহুত কম এটা পোষ্ট হয়। তো 2018 চনত ৰেলৱে মন্ত্ৰীয়ে কৈছিল যে 2018 চনতে 5000 RPFৰ পোষ্ট ওলাব, কিন্তু আজি 2024 চনলৈকে একো ভেকেন্সি ওলোৱা নাই। তো সবে ভাবিছিল যিহেতু ইমান ডাঙৰ এটা গেপ হৈ আছে, তো যেতিয়া RPFৰ পৰা ভেকেন্সি ওলাব চাগে 25000, 30000, 40000 মান ভেকেন্সি ওলাব। এতিয়া যিহেতু 4460টা পোষ্ট ওলাইছিল অনলি, তো সবে ইয়াৰ ওপৰত চৰ্চা এটা চলাই আছিল যে ইমান গেপৰ এটা ভেকেন্সি ওলালে, ইমান দিনৰ পিছত ভেকেন্সি ওলালে, তো ইমান কম ভেকেন্সি কেনেকৈ ওলাল। তো সেইটো কথাকে লৈ PIBয়ে ইয়াৰ ওপৰত অনুসন্ধান চলাইছিল যে একচুৱেলি এইটো নোটিছ সঁচা নে মিছা। তো আমি বহুত সৰু মানুহ, আমি ইয়াৰ ওপৰত তো একো ক'ব নোৱাৰোঁ, বা আমি যদি জাজ কৰিব লাগে তো ৰেলৱে মন্ত্ৰীৰ পৰাই সুধিব লাগিব যে এইটো সঁচা নে মিছা। আৰু মই ইমান ডাঙৰ মানুহ নহওঁ যে ৰেলৱে মন্ত্ৰীক ফোন কৰি সুধিম যে ছাৰ আপুনি যিখন নোটিছ আপলোড কৰিছে এইখন সঁচা নে মিছা, মোক কৈ দিয়ক, মোৰ ভিডিঅ' বনাব লাগে ইউটিউবত। তো এইটো PIBয়ে অনুসন্ধান চলাইছে আৰু PIBয়ে ৰেলৱে মন্ত্ৰীৰ লগত কথা পাতিছিল। ৰেলৱে মন্ত্ৰীয়ে কি ৰিপ্লাই দিছিল যে আমি আমাৰ অফিচিয়েল ৱেবছাইটত একো জবৰ কাৰণে ভেকেন্সি নোটিছ আপলোড কৰা নাই। এইটো ৰেলৱে মন্ত্ৰীৰ পৰা এইটোৱে ৰিপ্লাই আহিছে যে আমি এই জব এপ্লিকেশ্যনৰ কাৰণে একো নোটিছ আমি আমাৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা নাই। তেতিয়া PIBয়ে এইটো নিজে চাই লওক, আপুনি মোৰ মুখৰ কথা কি বিশ্বাস কৰিব, আপোনালোকে নিজে চাই লওক যে PIBয়ে ইয়াৰ অফিচিয়েল ৱেবছাইটত 26 তাৰিখ ৰাতি অৰ্থাৎ সন্ধিয়া 7টা বজাতে আপলোড কৰিছে যে এখন ফেক নোটিছ আপোনালোকৰ মাজত ভাইৰেল হৈ আছে, বা কোনোবা এজনে ফেক নোটিছ এটা ফেক ৱেবছাইটত আপলোড কৰিছে যে ৰেলৱে মন্ত্ৰীৰ পৰা এটা ভেকেন্সি ওলাইছে। এনেকুৱা বস্তু আপোনালোকে কেতিয়াও আপোনাৰ ছ'চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ নকৰিব। আৰু নোটিছখনতো চাই লওক, এই PIBয়ে এটা ফেক বুলি ষ্টাম্প মাৰি কিনে আপলোড কৰি দিছে। তো PIBয়ে যিহেতু ইয়াক ফেক বুলি কৈছে, তো আমি মানিব পাৰোঁ, নিশ্চিন্তাই মানিব পাৰোঁ যে এইটো নোটিছ একচুৱেলি ফেক। এইটো আপোনালোকৰ কাৰণে একো ভাল খবৰ নহয়। হয়, ইয়াত এটা ভাল খবৰ আছে যে আপোনালোকৰ এটা মানে আন্দাজা আহি গৈছে, যেতিয়া ৰেলৱেৰ নতুন ভেকেন্সি আহিব তো ইয়াত এপ্লাই কৰাৰ কাৰণে আপোনাৰ মানে হাইট, চেষ্ট বা আপোনাৰ কোৱালিফিকেশ্যন, আপোনাৰ এজ কিমান হ'ব, ইয়াৰ এটা আপোনাৰ আনুমানিক এটা আন্দাজা আহি গৈছে। তো বাকী এইখিনিয়ে, তো এইখন নোটিছ ফেক।
তো PIBয়ে যিহেতু কৈছে যে এনেকুৱা ফটো বা এনেকুৱা নোটিছ আপোনালোকে আপোনাৰ ছ'চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ নকৰিব। তো আপোনাক এই নোটিছখনে শ্বেয়াৰ কৰিবলৈ মানা কৰিছে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ মানা কৰা নাই। তো আপোনালোকৰ যিমান লগৰকেইটা আছে চবৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি জনাই দিয়ক যে নোটিছখন ফেক। তো আজিৰ ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।